ডক্টৰ বিনু বৰাৰ সৌজন্যত আজিৰ অনুষ্ঠান সৌজন্যমূলক সাহিত্য। আজিৰ অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব বিশিষ্ট কবি, গল্পকাৰ, শিশু সাহিত্যিক তথা অনুবাদক গুৱাহাটী নিবাসী ডক্টৰ বিনু বৰাৰ কাব্যগ্ৰন্থ অনুভৱৰ ঢুলীয়ৰী বাটৰ ওপৰত আলোকপাত। প্ৰিয় শ্ৰোতা, গ্ৰন্থখনৰ আলোকপাতৰ আগেয়ে জানো আহক লেখিকা ডক্টৰ বিনু বৰাৰ বিষয়ে কিছু কথা। ডক্টৰ বিনু বৰাৰ জন্ম হয় 1947 চনৰ 1 এপ্ৰিল তাৰিখে যোৰহাটৰ তিতাবৰত। তেওঁ 1961 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী কলেজৰ পৰা 1965 চনত স্নাতক আৰু 1967 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1986 চনত তেওঁ লেংগুৱেজ কণ্ট্ৰভাৰ্চি ইন নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড ইটছ ইম্পেক্ট অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন এই বিষয়টিৰ ওপৰত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰে। তাৰ পাছত ডক্টৰ বিনু বৰাই মেঘালয়ৰ শ্বিলঙৰ লেডি কিন ছোৱালী কলেজত অধ্যাপনাৰ চাকৰিত যোগ দিয়ে আৰু তাৰ পৰাই 2007 চনত অৱসৰ গ্ৰহণ কৰে। ডক্টৰ বিনু বৰাই বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিছে। প্ৰবন্ধ সংকলন জালুকবাৰীৰ জোনাক, স্বল্পখ্যাত লেখিকাসকলৰ গল্পৰ একত্ৰ সংকলন স্বপ্নৰ দেউকা, লুইতপৰীয়া 100জন কবিৰ কবিতাৰ বৰ্ণমালা, অনুগল্প আৰু গল্প 2010 চনৰ পৰা 2024 চনলৈকে জাগৃতি মহিলা সংঘৰ মুখপত্ৰ সখী তেওঁ সম্পাদনা কৰিছে। তেখেতৰ অনুদিত মৌলিক পুথি এমুঠি অনুবাদ গল্প, সম্পাদিত অনুবাদ গল্পৰ সংকলন মৌকুম, মৌলিক গল্প সংকলন ক্ৰমে গধূলিৰ আলাপ, ৰেয়াৰ কালেকশ্যন, নিঃসংগ সমদল আৰু অনুভৱৰ পাণ্ডুলিপি, কবিতা সংকলন ক্ৰমে মই টেলিফোন কৰা নাই, অকাল বোধন, সহযাত্ৰী আৰু অনুভৱৰ ঢুলীয়ৰী বাট। প্ৰিয় শ্ৰোতা, অনুভৱৰ ঢুলীয়ৰী বাটৰ পাতনিতে মোৰ অনুভৱত কবিয়ে লিখিছে, জীৱনৰ এই দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰোঁতে লগ পাইছোঁ বহু বাটৰুৱা, সন্মুখীন হৈছোঁ বিভিন্ন পৰিস্থিতিৰ আৰু বহু বিচিত্ৰ পৰিৱেশৰ। তাৰে কিছুমান ছবি সোঁৱৰণি হৈ মনত ৰৈ গৈছে। কেতিয়াবা এনে সোঁৱৰণিত মন ভাৰাক্ৰান্ত হৈ পৰিছে আৰু কেতিয়াবা আনন্দত উদ্বেলিত হৈ পৰিছে। সেই অনুভৱকে মই মোৰ অনুভৱৰ ঢুলীয়ৰী বাটত অংকন কৰিছোঁ। প্ৰিয় শ্ৰোতা, 57টা কবিতাৰে সজোৱা গ্ৰন্থখনৰ প্ৰথম কবিতাটো শুনি অনুভৱ কৰোঁ আহকচোন কবিৰ জীৱন আৰু জগতক। অনুভৱৰ ঢুলীয়ৰী বাট। জীৱনৰ ঢুলীয়ৰী বাটত অনুভৱে পোৱালি মেলে। খৰালিৰ পথাৰখনত বাটে পোৱালি মেলাৰ দৰে, পঘা ছিঙি দৌৰি ফুৰা গাইজনীৰ দৰে মনৰ হেঁপাহত জঁপিয়াই ফুৰে মুকলি হোৱাৰ আনন্দত। বাৰিষাৰ ঢলে খাল ডুংবোৰ পানীৰে উপচায়, একাকাৰ কৰে অনুভৱৰ সমতা আনে। ঢুলীয়ৰী কথাবোৰ ধূলিকণা হৈ চকুত পৰে, বাট আগচি ধৰে। কেনেকৈ জানো কণাবোৰ চকুত পৰিলেই টোপাল হয়, লোটক হৈ সৰি পৰে, বুকুখন গধুৰ হয়। অনুভৱৰ ঢুলীয়ৰী বাটত সোঁৱৰণিৰ চিপচিপীয়া বৰষুণ জাকে সিক্ত কৰি তোলে জীৱনৰ ঢুলীয়ৰী বাট। সমাজৰ একাংশ বুদ্ধিজীৱীক ৰত্নাকৰৰ সৈতে তুলনাৰে মই ৰত্নাকৰ। সমাজৰ ভণ্ডস্বৰূপ তুলি ধৰা কবিতাৰ আখৰা, অদৃশ্য সত্তাৰে একাত্ম হোৱাৰ কামনাৰে নৱবৰ্ষৰ প্ৰথম দিন। সংকলনখনৰ ভাল লগা কবিতা। প্ৰিয় শ্ৰোতা, আপোনালোকে নিশ্চয় নৱকান্ত বৰুৱাৰ বিখ্যাত প্ৰেমৰ কবিতা অৰুন্ধতী পঢ়িছে অথবা শুনিছে। সেই কবিতাটোৰেই শৈলীত
ডক্টৰ বিনু বৰাৰ মৌলিক কবিতা এটা উজাগৰি নিশাৰ সাধু শুনো আহকচোন। Do you remember the time when we fell in love? মাইকেল জেকচন। মনত পৰেনে ভায়লিনা সেই ফাগুন ফাগুন গোন্ধোৱা সময়, নাহৰৰ নিৰিবিলি ছাঁৰ মাজে মাজে তুমি আৰু মই অকলে অকলে খোজকাঢ়ি ফুৰা সময় কেনে শান্ত আৰু নিৰ্জন আছিল। আকাশ আছিল ঘন নীলাৰে বোলোৱা বিশাল। মনত পৰেনে ভায়লিনা বহু নিশাৰ আগৰ এটি উজাগৰি নিশাৰ কথা? এটি দীঘলীয়া উজাগৰি নিশা, অৰুণাচলৰ তিৰাপৰ সেই পুহমহীয়া থেতুই ধৰা জাৰৰ নিশাৰ কথা। গাৰ উত্তাপেৰে আমি যে নিশাটো উমান কৰি তুলিছিলোঁ। শীতৰ কুঁৱলী পৰা আকাশখন তললৈ নামি আহি মৰমতে যে নদীখন সাবটি ধৰিছিল। সেই উজাগৰি নিশাটো জোনটোৰ হেতা পৰা জোনাক জাকিও আমাক দেখি যে মিঠা হাঁহি মাৰিছিল। ভায়লিনা, ডু ইউ ৰিমেম্বাৰ দ্য টাইম? সেই উজাগৰি নিশাৰ কথা। আজিৰ পৰা বহু নিশাৰ আগৰ এটা উজাগৰি নিশা মনত আছেনে ভায়লিনা? সংস্কৃতিৰ অক্ষত ৰূপক অনুভৱ কৰাৰ তাৰণাৰে ৰঙালী বিহুৰ ৰং, পিতৃৰ উপজা দিনৰ অনুভৱেৰে স্মৃতিচাৰণ দেউতাৰ, জীৱনৰ শাশ্বত অনুভৱেৰে উপলব্ধি, ওদালগুৰিৰ প্ৰকৃতি আৰু সমাজ জীৱনৰ নান্দনিক দৃষ্টিৰে ঈশ্বৰে খোজ কঢ়া অৰণ্যখন, স্মৃতিৰ ৰঙীন বাটেৰে উভতি আহিম দাৰ্শনিক দৃষ্টিৰ জীৱন দৰ্শন, অদেখা পাত, দুখীয়াৰ দৰ্বীসহ জীৱন গাথাৰে হেৰুৱা স্বাধীনতা এই সংকলনখনৰ অন্যতম কবিতা। আশা কৰোঁ শ্ৰোতাই পঢ়ি ভাল পাব। প্ৰিয় শ্ৰোতা, আহকচোন অনুভৱৰ তুলিয়ৰী বাটত এটি প্ৰেমৰ মালিতা শুনো। প্ৰেমৰ মালিতা। আগতৰোতো কাৰোবাৰ মুখত বিহুগীত এটি শুনিলেই নাকত লাগেহি তাহানিতে বাৰীৰ ঢাপত ফুলা কাঁইটীয়া কেতেকীৰ গোন্ধ। আৰু মনত পৰে তাঁতশালত বিহুৱান বোৱা ৰচকী বিহুৱতী গাভৰুজনীলৈ, যাৰ কোপা শুৱনি কৰিছিল বেঙেনা বুলীয়া কপৌ ফুল পাহে। এতিয়া এই সকলোবোৰ স্মৃতিভাৰ, মনৰ ভিতৰৰ ছবিবোৰো উৱলি গৈছে। গাঁৱৰ পৰা কঢ়িয়াই অনা তাহানিৰ তেজাল মনবোৰ চহৰীয়া গোন্ধত লাহে লাহে মলমি গৈছে। ধুতি পিন্ধি হুঁচৰি গোৱা পাহোৱাল ডেকাবোৰ হেৰাল। গাভৰুৰ ফুলাম মেখেলাৰ পাতলিত এতিয়া তৰা ফুল নাই। আহঁতৰ তলৰ বিহুবলীয়া গাভৰুকেইজনীৰ বিহুগীতত প্ৰেমৰ আকাল হ'ল। আচলতে চাই থাকোঁতেই সময়ে সলনি কৰিলে মন, তথাপি বুকুৰ ভিতৰখন জুপি জুপি চাওঁ। কলিজাৰ ক'ৰবাত অকণমানকৈ হ'লেও জীয়াই আছে নেকি প্ৰেমৰ মালিতা এপাহ বন নহৰু হৈ। পোহৰৰ পুলি আহ্বান বসন্তলৈ, আহিন নদী আৰু দুখ, ওদালগুৰিৰ সৌন্দৰ্যৰাণী ভৈৰৱকুণ্ড। সময় যেতিয়া আহে এখন চিঠি বৃদ্ধাশ্ৰমৰ পৰা, মহামাৰী ক'ভিড কালৰ অভিজ্ঞতাৰে প্ৰাৰ্থনাৰ ক্ৰন্দন সংকলনখনৰ উল্লেখযোগ্য কবিতা। তদুপৰি আই নাই, শান্তিৰ দূত, চৰাইপানী স্মৃতিভাৰ, জোনবাই জনী, আহ্বান মধুমতীলৈ, টঙি ঘৰ, এটি ব্যংগ কবিতা, নাজিতৰা আদি পঠনীয় কবিতাসমূহৰ মাজতে শ্ৰোতালৈ আগবঢ়াইছোঁ তিনিটি চুটি কবিতাৰ পাঠ। বন্ধুত্ব। মনতে ভাবি আছোঁ তেওঁৰ নামত এটা গুচৰি তৰি দিওঁ নেকি। এই অচিলাতে প্ৰতিটো তাৰিখত এবাৰতো তেওঁক দেখা পামেই। আন এটা কবিতা, সলনি। শৈশৱৰ দিনবোৰৰ সলনি একেবাৰে হোৱা নাই।
মাথো এই অপৰাধৰ কালত তাহানিৰ জেদবোৰ বুজা পৰাৰ ৰূপ গ্ৰহণ কৰিছে। আন এটি কবিতা মধুৰতা। তুমি যিমানেই মধুৰ বুলি প্ৰশংসা বুটলি ফুৰা জীৱন, ভাল লগৰীয়া নহ'লে জীৱনত এই মধুৰতা কেনেকৈ উপলব্ধি কৰিবা? শূন্য দিনৰ সলনি পৃথিৱী, আই সুৰুঙা, বৰষুণ, আৱৰণ, মদাৰৰ জুই, আই পিতা, পুনৰাবৃত্তি, গধূলি, শব্দত শব্দ হেৰাই, যুধিষ্ঠিৰৰ অবাক বিস্ময়, জীৱন, সম্পৰ্ক, নাৰী, মাধুৰিমা আদি ভিন্ন স্বাদৰ কবিতা উপহাৰ দিয়া ডক্টৰ বিনু বৰাই চোতাল, সন্ধ্যাৰাগ, পথ নে উপপথ, মাজুলীৰ লুইত কবিতাৰ বৰ্ণমালা, গোলান্দী হাবিৰ বনবিহগী সমৰ্পণ, সোঁৱৰণিৰ মাধুৰিমা, চতুৰ বিলাপৰ দৰে ৰসোত্তীৰ্ণ কবিতাও আমাক উপহাৰ দিছে তেওঁৰ কাব্য সংকলন অনুভৱৰ ধূলিয়ৰী বাটৰ মাজেৰে। সমাজ, প্ৰকৃতি, সংস্কৃতি, আধ্যাত্মিক, দাৰ্শনিক দৃষ্টিভংগী কবিতাসমূহৰ মূল উপজীব্য। প্ৰিয় শ্ৰোতা, কবিসকলৰ বিষয়ে হীৰেণ ভট্টাচাৰ্যই কৈছিল, বি এ মেন ফাৰ্ষ্ট দেন পয়েট। প্ৰথমে মানুহ হোৱা, তাৰ পাছত কবি। ডক্টৰ বিনু বৰাৰ কবিতাত মানুহৰ প্ৰতি মানুহৰ, প্ৰকৃতিৰ প্ৰতি মানুহৰ যি মানৱীয় সহানুভূতি সেয়া সুন্দৰকৈ প্ৰকাশিত হৈছে। আহকচোন নৈপৰীয়া মানুহক লৈ লিখা কবিৰ এটি কবিতা শুনো। নৈপৰীয়া মানুহজাক। বাৰিষাৰ বৰষুণজাক আহিলেই নৈপৰীয়া মানুহজাকৰ খদম দম লাগে। উৰুখা পজা য'তে ত'তে পানী পৰে, ক'ৰবাত চৰিয়াটো, ক'ৰবাত বাল্টিটো, নাইবা ক'ৰবাত পাতি থৈ মুখ বহল কলহটো বা লোটাটো। বানে ঘৰ ভঙা মানুহবোৰৰ মনৰ পৰা ভয়টো নাতৰে। হুৰ মূৰকৈ অহা বৰষুণৰ বানত উটি যোৱা, জহি খহি যোৱা ঘৰটোৰ বাবেও বুকুৱে হামৰাও কাঢ়ে। ঢেলা চকুত মেটেকা ফুলবোৰেও কজলা সপোনৰ আঁচ টানে। সময়ত পানী শুকাই, নুশুকাই চকুবোৰ। তথাপি চকুৰ মণিত নতুন দিনৰ সপোনবোৰ অহা যোৱা কৰে। টুকুৰা চৰায়ে কোটা কঢ়িওৱা দি বাঁহ বেত কঢ়িয়াই এটা চালিঘৰ সাজে। ঘৰটো কথমপি হয়হে মাথোন, ভাদৰ বানজাকে বলিয়াৰ দৰে তাকো কাঢ়ি নিয়ে। এৰি যায় অস্থি চৰ্মসাৰ দেহাটোত জীৱটো। পানীৰ মাজত জীয়াই থকা মানুহবোৰ কিন্তু নেভাগৰে। এই নৈপৰীয়া মানুহজাকৰ হেঁপাহ নমৰে। পানী শুকালেই মেটেকা ফুলীয়া সপোনে পুনৰ হেতালি খেলিবলৈ লয়। তেওঁলোক জীয়াই থাকে। প্ৰিয় শ্ৰোতা, ডক্টৰ বিনু বৰাৰ কাব্য সংকলন অনুভৱৰ ধূলিয়ৰী বাটৰ আলোকপাত শুনি নিশ্চয় আপুনি ভাল পালে। গ্ৰন্থখনৰ সমূহ কবিতা ৰসাস্বাদন কৰিবলৈ যদিহে আপুনি আগ্ৰহী হৈ উঠিছে, তেন্তে আপোনাৰ জ্ঞাতাৰ্থে ডক্টৰ বিনু বৰাৰ ফোন নম্বৰটো আগবঢ়াইছোঁ 9957575074। পুনৰ কৈছোঁ 9957575074।